নমস্কাৰ ছাৰ বাইদেউসকল লগতে শিক্ষাগুৰুসকল লগতে বিভিন্ন ধৰণৰ এমপ্লয়ী আপোনালোকৰ মোবাইলত নিশ্চয়কৈ এনেকুৱা ধৰণৰ এটা মেছেজ আহিছে লগতে আপোনালোকৰ কি আহিছে যেটো চিআৰচিচি গ্ৰুপ বা আপুনি যদি এজন গভৰ্ণমেণ্ট এমপ্লয়ী হয় তেন্তে এনেকুৱা ধৰণৰ এটা মেছেজ আহিছে যে য'ত আপোনালোকক কোৱা হৈছে যে আয়গত কৰ্ময়োগ্যত আপোনালোকক কি বাধ্যতামূলকভাৱে ৰেজিষ্টাৰ কৰিব দিছে এই ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো কেনেকৈ কৰিব মই একদম সিম্পল ভিডিঅ'ৰে বুজাই দিম সিম্পল স্টেপেৰে সো তেন্তে বলা ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভ কৰো তোমালোকে যদি এনেকৈ মেছেজটো চোৱা মেছেজটো তোমালোকে দেখা পাবা যে দেখিছেনে মিছন কৰ্মযোগী এটা মেছেজ আহিছে অটোমেটিক্যালি সকলো গভৰ্ণমেণ্ট এমপ্লয়ীলৈ মেছেজটো আহিছে তেন্তে মই সহজ স্টেপকেইটা দেখাই দিছোঁ আৰু কেনেকৈ চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে মই জনাই দিম ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ বাবে আপুনি মূলতঃ কি কৰিব লাগিব এই যে লিংকটো দিয়া আছে এই লিংকটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজ আহিব এটো দেখুৱাই দিম কিন্তু আপোনালোকে ডাইৰেক্টলি গুগলত গৈও এই কামখিনি কৰিব পাৰিব মই গুগলৰ পৰা আপোনালোকক কৰি দেখুৱাইছো আপোনালোকে এনে গুগল ব্ৰাউজাৰটো অন কৰি ল'ব বা আপোনালোকে যিকোনো ব্ৰাউজাৰ অন কৰি ল'ব পাৰে তাৰপিছত ইয়াত সাৰ্চ দেখিছে ইয়াত ক্লিক কৰি দিব তাৰপিছত ইয়াত লিখি দিব আই গট কৰ্ময়োগী বুলি লিখি দিব এই আহি গৈছে দেখিছেনে আই গট কৰ্ময়োগী ইয়াত দেখিছেনে এই লিংকটোত ক্লিক কৰি দিয়ক ঠিক আছে ইয়াত এনে ক্লিক কৰি দিয়ক ক্লিক কৰি দিলে আপোনাৰ ডেস্কটপ মোডটো অফ কৰি ৰাখিব ঠিক আছে এনেকুৱা ইন্টাৰফেস এটা আহিব সো আপুনি ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেচন যেটো দেখিছে ইয়াত ক্লিক কৰি দিয়ক ৰেজিষ্ট্ৰেচনটো ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে আপুনি এনেকুৱা আহিব বাইদেউ এজনী আপোনালোকে এই ক্লিক হিয়াৰত ফাৰ্স্ট টাইম ক্লিক নকৰিব আপোনালোকে ফাৰ্স্ট এইটো কন্টেক্ট আসত ক্লিক কৰিব ঠিক আছে আপোনালোকে ফাৰ্স্ট ক্লিক কৰিব কন্টেক্ট আসত ক্লিক কৰিব ঠিক আছে নে কন্টেক্ট আসত মই ক্লিক কৰি দেখুৱাই দিছো এতিয়া কি কৰিব ইয়াত আপোনাৰ নামটো লিখি দিব ঠিক আছে ইয়াত আপোনাৰ নামটো লিখি দিব তাৰ পিছত আপোনাৰ ইমেইল এড্ৰেছ তাৰ পিছত ইয়াত আপোনাৰ ফোন নম্বৰ তাৰ পিছত আপোনাৰ এইটো ক্যাপচা যেটো এইটো ক্যাপচাটো দিয়া আছে দেখিছেনে এই ক্যাপচাটো ৰেজিজি লিখা আছে ইয়াত লিখি দিব ঠিক আছে লিখি দিয়াৰ পিছত আপোনালোকে কি কাম কৰিব ইয়াত যেটো ফিডবেক দিয়া আছে আপোনালোকৰ ফিডবেক আপুনি নিজৰ ইচ্ছা অনুসৰি ইয়াত লিখিব পাৰে যি মন আপুনি লিখিব ধুনীয়াকৈ লিখাৰ পিছত আপোনালোকে ইয়াত সাবমিট কৰি দিব ঠিক আছে ইয়াত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ এটা মেছেজ গুচি যাব ইমেইলও এটা গুচি যাব আপোনালোকৰ তাই এনেকুৱা ধৰণৰ এটা ইমেইল গুচি যাব পাৰে আপোনাক চিন্তা কৰিব নালাগে তাৰ পিছত আপুনি কি কৰিব মই দেখুৱাই দিছো ফাৰ্স্ট টাইম আপোনালোকে ইয়াত ক্লিক কৰিলে এতিয়া আপুনি ইয়াত ক্লিক হিয়াৰটো এটো নেক্সট টাইম আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়ক অকমান সময় ওয়েট কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব ঠিক আছে অকমান সময় ওয়েট কৰিলে ইয়াত ৰেজিষ্টাৰ এনেকৈ কৰিব পাৰিব কিন্তু ইয়াত চাওক এই ৰেজিষ্টাৰ কৰিব পাৰিলে কি হ'ব এই যেটো আছে আপোনাৰ গ্ৰুপটো কি সিলেক্ট কৰিব এই গ্ৰুপটো আপোনালোকে সি গ্ৰুপ সিলেক্ট কৰিব ঠিক আছে আপোনাৰ ইয়াত ফুল নেমটো আপোনালোকে লিখি দিব আপোনালোকৰ ফুল নেম ইয়াত লিখি দিব গ্ৰুপ সি বুলি লিখিব তাৰ পিছত তলৰ ফালে আহক ইয়াত মোবাইল নম্বৰ লিখিব ষ্টেট ক্লিক কৰিব আৰু ইয়াত আপোনালোকৰ অৰ্গানাইজেচনৰ নাম বিচাৰিবৰ কাৰণে অসমৰ কাৰণে আসাম মাৰি দিব আসাম মাৰি সাৰ্চ কৰি দিব সাৰ্চ কৰি আপোনাৰ ইয়াত অৰ্গানাইজেচনৰ নামবিলাক আহি যাব এতিয়া কথা হ'ল সকলোৰে এইটো প্ৰচেছটোৰ এই ইমেইল আইডিটোৰ সমস্যা হ'ব পাৰে সো আপোনালোকৰ যেটো অফিচিয়েল ইমেইল আইডি সেইটো অফিচিয়েল যেটো ডিপাৰ্টমেন্টাল আইডি সেইটো আইডি লাগিব য'ত আপোনালোকে ৰিকুৱেষ্ট ফৰ মি হেল্পত ক্লিক কৰিলে দেখুৱা পাব আপোনালোকে এনেকুৱাকে ধৰণৰ এটা ইমেইল থাকিলে তেখেতসকলৰ বাবে এইটো ইমেইল হ'ব কিন্তু যেহেতু আমাৰ হাতত এই ইমেইলটো নাই সো ইয়ালে আপোনালোক আহিলে হ'ব আপুনি ডাইৰেক্ট লগইনটো ক্লিক কৰি দিয়ক ঠিক আছে লগইনটো ক্লিক কৰি দিয়ক অকমান সময় ওয়েট কৰিব সো লগইনটো ক্লিক কৰাৰ লগে লগে এটা যেটা আপোনাৰ অফিচিয়েল ইমেইল আইডি আছে তেতিয়াটো আপোনাৰ ইমেইল আইডিত ওটিপি যাব তেনেকৈ আপুনি লগইন হৈ যাব পাৰিব ইয়েস আই এম ৰবট নট ক্লিক কৰি দিলে হ'ল যেটো আমাৰ কি নাই অফিচিয়েল স্কুল বিলাকৰ অফিচিয়েল কোনো ইমেইল আইডি নাই ডিপাৰ্টমেন্টাল আইডি নাই সো আপোনালোকে কি কৰিব এটো লগইন উইথ ওটিপি টো ক্লিক কৰি দিব আপোনালোকে ইয়াত ওকে হৈছে এটো ক্লিক নকৰিব আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিলে এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকে ইয়াত কি কৰিব আপোনাৰ যেটো মোবাইল নম্বৰ অকমান আগতে ৰেজিষ্টাৰ কৰিলে এই মোবাইল নম্বৰটো যেটো আপোনাৰ কন্টেক্ট আস বুলি আছিল এটা ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰটো ইয়াত ক্লিক কৰি দিয়ক তাৰ পিছত ইয়াতে ৰিকুৱেষ্ট ওটিপি ক্লিক কৰি দিয়ক ইয়াত যেটো ৰিকুৱেষ্ট ওটিপি আছে এটো ক্লিক কৰি দিয়ক পিছত আপোনালোকে এনেকুৱা ধৰণৰ ওটিপি টো আহি যাব ঠিক আছে ওটিপি আহি যাব তাৰ পিছত আপোনালোকে তাত ভিডিও ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সাবমিট বটনটো ক্লিক কৰি দিয়ক ওটিপিটো যেটো ক্লিক কৰিলে এটা সাবমিট বটনটো ক্লিক কৰি দিয়ক আপোনালোকে এনে ধৰণৰ লগইন হৈ যাব আৰু এতিয়া ইয়াত থকা কোৰ্সবোৰ আপোনালোকে কমপ্লিট কৰিব লাগিব ঠিক আছে আপোনালোকে যেটো কোৰ্স দিয়া হয় আপোনালোকে বিভিন্ন ধৰণৰ যেটো ট্ৰেনিং হয় এটো টিচাৰ ট্ৰেনিং হয় ডিজিটাল ট্ৰেনিং ঠিক আছে এই যেটো মিশন কৰ্ময়োগী এটো আপোনাৰ
মাহত 2020 চনত হৈছিলে মেবি সেপ্টেম্বৰৰ পৰা 2020 পৰা চলি আছে সো আপোনালোকে ইয়াত কি কৰিব লাগিব ট্ৰেইনিং কৰিব লাগিব আপোনাৰ লগইন হ'ব কিছু সময় পিছত লগইন হৈ যাব এই দেখিছেনে মোৰ নামটো আহি গৈছে আৰু এতিয়া 29 ৰেংকত আছে এইখিনি গুটেখিনি আপোনাক আহি যাব ঠিক আছে আৰ্নিং 4 বিলিয়ন এনেকুৱা ধৰণৰ আপোনালোকৰ এতিয়া প্ৰফাইলটো যেটা আপোনাক কমপ্লিট কৰিব দিছে সো এই প্ৰফাইলটো ক্লিক কৰিব লাগিব ঠিক আছে প্ৰফাইলত ক্লিক কৰাৰ পিছত যেটো প্ৰফাইল আছে আপোনাৰ ইয়াত ক্লিক কৰিব তো এনেকুৱা ধৰণৰ আহিব নহয় ইয়াত ভিউ প্ৰফাইলত ক্লিক কৰি দিব আপোনালোকৰ গুটেখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব অটোমেটিক্যালি ধুনিয়াকৈ গুটেখিনি আহি গৈছে ন ঠিক আছে না গুটেখিনি আহিছে আপোনালোকে কি সাৰ্টিফিকেট পাব ইয়াত সাৰ্টিফিকেটখিনি ইয়াত চাব পাৰিব ইয়াত সাৰ্টিফিকেটখিনি আপোনালোকে লাভ কৰিব মই কি গ্ৰুপ সি মোৰ ইমেইল আইডিটো ইয়াত আহি গৈছে সব মোবাইল নম্বৰটো তলত আহি গৈছে আমরা ইয়াত থকা গুটেখিনি আপোনালোকৰ প্ৰফাইলটো কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব এনে ধৰণে আপোনালোকে লগইন কৰিব পাৰিব চিন্তাৰ কোনো কাৰণ নাই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিলাক ইয়াত ক্লিক কৰিব তাৰ পিছত এচিভমেন্ট ইয়াত ক্লিক কৰিব আপোনালোকে এক্সপ্লোৰ কন্টেন্টত ক্লিক কৰি দিয়ক ঠিক আছে এক্সপ্লোৰ কন্টেন্টত ক্লিক কৰিলে আছে কিছেনে এইবিলাক কন্টেন্ট আপোনালোকৰ অটোমেটিক্যালি আহি যাব এই কন্টেন্ট বিলাক আপোনালোকে যেতিয়া ফুলকে চাব মডেল থাকিব কিছুমান ঠিক আছে মই যিকোনো এটা খৰা তো ক্লিক কৰি দিছি এটা মডেল বিলাক আপোনালোকে কি কৰিব লাগিব এনৰোল কৰি দিয়া আপোনালোকে এই ভিডিওটো চাব লাগিব আপোনালোকক কপিৰাইটৰ কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰো এইবিলাক চোৱাৰ পিছত আপোনালোক কি হ'ব গুটেখিনি শেষ হোৱাৰ পিছত আপোনালোকৰ অটোমেটিক্যালি সাৰ্টিফিকেটত আপোনালোকৰ সাৰ্টিফিকেটখন আহি যাব সো বন্ধুসকল এইখিনি আছিল ভিডিওটো চাৰ বাইদেউসকল যদি ভিডিওটো ভাল লাগিলে আপোনালোকে এতিয়া ভিডিওটো শ্বেয়াৰ কৰি দিব অন্যলৈ যাতে ৰেজিষ্ট্ৰেচন কৰাৰ ক্ষেত্ৰত হয় ভিডিওটো শেষলৈ চোৱাৰ বাবে আন্তৰিকভাৱে ভক্তিভৰা ধন্যবাদ জনাইছো